অমূল্য মহাভাগবত পাঠন প্রাক মুহূর্তে উপস্থিত থাকা পবিত্র নাম বন্ধুসকল, উদীয়মান ছাত্ৰ ছাত্ৰীসকল, কণ মইনাসকল, প্ৰমুখ্য মহিলাসকলে আমাৰ শ্ৰদ্ধা আৰু সেৱা। আমাৰ বৰপেটা শ্ৰী শংকৰদেৱ কলা সংস্কৃতি সংঘৰ সোণালী জয়ন্তী বৰ্ষ পৰিছে আৰু সেই উপলক্ষে আমি বিভিন্ন অনুষ্ঠান কৰি আহিছোঁ। আমাৰ শংকৰ জন্মোৎসৱৰ পৰা আৰম্ভ হৈছে যোৱা বছৰ, আৰু এই শংকৰ জন্মোৎসৱত আমাৰ সামৰণি পৰিব। ইতিমধ্যে বছৰজোৰা কাৰ্যসূচী ইতিমধ্যে দিহানাম প্ৰতিযোগিতা হৈ গৈছে, ভাগৱত ব্যাখ্যা হৈছে, য'ত আমাৰ চন্দন ফুকন চন্দন কোঁৱৰ তেখেত আহিছিলে আমাৰ ইয়াত ভাগৱত ব্যাখ্যা কৰিবলৈ,
আৰু তাৰোপৰি আমাৰ নামঘৰীয়াসকলক আমি সম্বৰ্ধনা অনুষ্ঠান জনালোঁ, আমাৰ যিখিনি স্থানীয় নামঘৰীয়া। আৰু তাৰপিছত আজি আমাৰ এই মানে নাম সমাৰোহ আৰম্ভ হৈছে। আৰু নাম সমাৰোহ আজি আৰম্ভ হৈছে। আজি আমাৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ স্বনামধন্য ডক্টৰ শ্ৰী পীতাম্বৰদেৱ গোস্বামীদেৱ আহিছিলে আৰু তেখেতৰ সাৰুৱা ভাষণেৰে আমাৰ সকলো ভক্তপ্ৰাণ ৰাইজক আলোকপাত কৰিলে তেখেতে। আৰু আমাৰ হিতেন্দ্ৰনাথ গোস্বামীদেৱো আজি আহিছিলে। তেখেত আমাৰ আচলতে এই অনুষ্ঠানৰ মুখ্য পৃষ্ঠপোষক। তেখেত আমাৰ ইয়াৰ এই অনুষ্ঠানৰ লগত জড়িত আৰু তেখেতে বহুত আমাৰ এই অনুষ্ঠানভাগক তেখেতৰ সামৰ্থ্য অনুযায়ী আমাৰ উন্নতি কৰাত সহায় কৰিছে। আৰু আজি এতিয়া আমাৰ কমলা গগৈ দেৱ বিখ্যাত আমাৰ দিহানাম দিয়া সম্ৰাট তেখেত আহিছে আৰু তেখেতেও এতিয়া গোটেই আমাৰ ভক্তপ্ৰাণ ৰাইজক আপ্লুত কৰি আছে। গতিকে এইভাগ আজি আমাৰ সন্ধিয়া সামৰণি পৰিব। থিয়নামো আমাৰ স্থানীয় মহিলাসকলে থিয়নাম পৰিৱেশন কৰিলে। তেওঁলোকে অলপ দিন প্ৰশিক্ষণ লাভ কৰিছিলে আৰু প্ৰশিক্ষণৰ জৰিয়তে তেওঁলোকে সুন্দৰ থিয়নাম, আজি আমি কোনো নেদেখা থিয়নাম এভাগ তেওঁলোকে পৰিৱেশন কৰিলে। আৰু আমাৰ পৰহিলৈৰ পৰা আমাৰ সপ্তাহজোৰা অবিৰত ভাগৱত পাঠ হ'ব আৰু আমাৰ 31 তাৰিখে এই অনুষ্ঠানৰ সামৰণি পৰিব। গতিকে সকলো ভক্তপ্ৰাণ ৰাইজে আমাৰ ইয়াত দিহা পৰামৰ্শ দিছে, তেওঁলোকে সহায় সহযোগ কৰিছে। গতিকে সেইকাৰণে এই সফল সামৰণি হ'ব বুলি আমি আশা কৰিছোঁ। অনুষ্ঠান আৰম্ভ হোৱাৰ প্ৰাক মুহূৰ্তত আমি 12 মাহৰ কাৰণে 12টি কাৰ্যসূচী হাতত লৈ আছোঁ আৰু পৰ্যায়ক্ৰমে আমি কৰি গৈছোঁ। সেই 12টি কাৰ্যসূচীৰ ভিতৰত পুৱাই আমাৰ উষা কীৰ্তন পাঠ প্ৰসংগৰ পাছতে আমাৰ পুষ্পাঞ্জলি আৰু শ্ৰদ্ধাঞ্জলি স্মৃতিচাৰণ আমাৰ আমাৰ হিয়াৰামঠু জুবিন গাৰ্গৰ লগতে আমাৰ এই অনুষ্ঠানৰ গুৰি ধৰোঁতা অগ্ৰজ আৰু যিসকল কনিষ্ঠ এই অনুষ্ঠানৰ পৰা আমাৰ ইহলীলা সম্বন কৰিলে। আমি সকলোৰে স্মৃতিত আমি এই অনুষ্ঠানভাগ আমি কৰি গৈ আহিছোঁ। আৰু আজি এই অনুষ্ঠানভাগী নাম সমাৰোহভাগী আৰম্ভ কৰাৰ আগমুহূৰ্তত প্ৰথম নাম প্ৰসংগ কৰিবলৈ আমি এজন যোৰহাট জিলাৰ বিশিষ্ট ব্যক্তি হিচাপে পৰিচিত বালিগাঁও লখিমীঘাটৰ শ্ৰীযুত হৰিচৰণ দত্ত ডাঙৰীয়াক আমি আমন্ত্ৰণ কৰি আনিছিলোঁ। আজি এই নাম সমাৰোহভাগীত আমাৰ 60জনৰ ওপৰত ভক্তপ্ৰাণ মানে বৈষ্ণৱে ভকতে আজি অংশগ্ৰহণ কৰিছিলে। প্ৰায় 100 ওচৰা-ওচৰি ভকতে আজি অংশগ্ৰহণ কৰিছে। আৰু আইসকল ভাৱ বৈষ্ণৱ যিমানখিনি আছে আমাৰ ওচৰ পাজৰ নামঘৰ অনুষ্ঠানৰ লগতে আমাৰ কণ কণ মইনা মইনাৰকা আমি আগত লৈ আমি অনুষ্ঠান লৈ খুব